নমস্কাৰ, পেৰাডাইজ টিউটৰিয়েলছৰ দ্বিতীয়টো ভিডিঅ'লৈ স্বাগতম। যোৱা ভিডিঅ'টোত আমি দ্বিঘাত বহুপদৰ এটা অংক আইডেণ্টিটিসমূহ দ্বিঘাত বহুপদৰে হওক ত্ৰিঘাত বহুপদৰে হওক আইডেণ্টিটিসমূহ সূত্ৰসমূহ আমি জানিছিলোঁ, বুজিছিলোঁ। আশা কৰোঁ তোমালোকে সেইটো ভিডিঅ' ভালে পাইছা। তাৰপিছত আজি আমি আকৌ চাব আহিছোঁ এবাৰ ত্ৰিঘাত বহুপদৰ। সেইদিনা আমি দ্বিঘাত বহুপদৰ এটা অংক কৰি দেখালোঁ। আজি আমি এটা চাম ত্ৰিঘাত বহুপদৰ অংক এটা, আৰু এটা দ্বিঘাত বহুপদৰ কৰিম। দুটা অংক লৈ আহিছোঁ। এতিয়া প্ৰথম ত্ৰিঘাত বহুপদৰ অংকটো কৰিম। দুটা অংক সহজ হয়, জাষ্ট মই কনচেপ্টখিনি ক্লিয়াৰ কৰিবলৈ সহজ অংক লৈছোঁ। তাৰপিছত আমি অকণমান ইয়াতকৈ আমি টাফ অংকবিলাকো কৰিবলৈ যত্ন কৰিম, কাৰণ যিহেতু এক্সামত বুকছত আছে মিনছ এক্সামত অহাৰ খুব বেছি চান্স আছে, গতিকে আমি কৰিবই লাগিব। প্ৰথম আমি কি কৰি ল'ম, কনচেপ্ট ক্লিয়াৰ কৰিম। এতিয়া আজি এটা অংক আছে ত্ৰিঘাত বহুপদৰ। যদি a মাইনাছ বি এ আৰু a প্লাছ বি বহুপদ ৰাখি পি এক্স ইকুৱেল এক্স কিউব মাইনাছ 5x স্কুৱেৰ মাইনাছ 6x প্লাছ 8ৰ শূন্য হয়, তেন্তে a আৰু বিৰ মান নিৰ্ণয় কৰা। এইটো আমাৰ বুকছত থকা কুৱেশ্যনে হয়। বাট কিমান নম্বৰ কুৱেশ্যন তোমালোকে মিলাই চাই ল'বা। মই ষ্টাৰ বুলিয়ে দি দিলোঁ সলিউশ্যন। ইয়াক আমাক কি দিয়া আছে, মূল তিনিটা দিয়াই আছে। আলফাৰ মানো দিয়া আছে, বিটাৰ মানো দিয়া আছে, গামাৰ মানো দিয়া আছে। লগতে আমাক বহুপদ ৰাশিটো কি কৰা আছে, এভেইলেবল কৰা আছে। আমাক উলিয়াব দিছে কি এ আৰু বিৰ মান কি হ'ব। যিহেতু মূলসমূহ আমাক কিহত দিয়া আছে, এ আৰু বিৰ দ্বাৰা দিয়া আছে, তো সেইখিনি আমাক কি উলিয়াব দিছে, ভেলু কি হ'ব উলিয়াই দিব দিছে। ফাৰ্ষ্ট মই লিখি লৈছোঁ হিয়াৰ আলফা ইকুৱেল দিয়া আছে এ মাইনাছ বি, দেন বিটা ইকুৱেল দিয়া আছে এ এন, গামা ইকুৱেল দিয়া আছে এ প্লাছ বি। মূল তিনিটা আমাক এনেদৰে দিয়া আছে। কিহত বেছ কৰি দিয়া আছে, এ আৰু বিত বেছ কৰি। আলফা মূলটো অৰ্থাৎ প্ৰথম মূলটো কি দিয়া আছে, এ মাইনাছ বি। দ্বিতীয় মূলটো দিয়া আছে এ, আৰু তৃতীয় মূলটো দিয়া আছে কি এ প্লাছ বি। লগতে কি দিয়া আছে, গিভেন পি এক্স ইকুৱেল বহুপদ ৰাশিটো দিয়া আছে। পি এক্স মিনছ পি মানে পলিনমিয়েল বেছড অন এক্স, ডেটছ ৱাই পি এক্স বুলি লিখোঁ আমি। পি এক্স এক্স কিউব মাইনাছ 5x স্কুৱেৰ, এক্স কিউব মাইনাছ 5x স্কুৱেৰ মাইনাছ 6x প্লাছ 8, এক্স কিউব মাইনাছ 5x স্কুৱেৰ মাইনাছ 6x প্লাছ 8। এই আমাৰ বহুপদটো দিয়া আছে। বহুপদটো দিয়া আছে মিনছ আমি বহুপদটোত এক্স কিউবৰ সহগক বিচাৰি উলিয়াব পাৰোঁ। এক্স কিউবৰ সহগ একো নাই মিনছ কি আছে, 1 আছে। দেন এক্স স্কুৱেৰৰ সহগ কি আছে, মাইনাছ 3 আছে। দেন চি ইকুৱেল কি হ'ব, এক্সৰ সহগ কি আছে, মাইনাছ 6 আছে। এণ্ড ডি ইকুৱেল কি আছে, 8 আছে। তোমালোকে আকৌ এ আৰু বিৰ মান পাই গ'লো বুলি মিক্স আপ কৰি নিদিবা। এ আৰু বি, ইয়াত এ বিখিনি কি হৈছে, মূলটোৰ ভেলু দেখাই আছে। ইয়াত এই বিখিনিয়ে কাক ৰিপ্ৰেজেণ্ট কৰি আছে, সহগবোৰক ৰিপ্ৰেজেণ্ট কৰি আছে। গতিকে তোমালোকে ফূৰ্তি কৰি নিদিবা, মই এৰ মান পাই গ'লো 1, বিৰ মান পাই গ'লো -3। নাই পোৱা, আমি এতিয়া কৰিব যামহে, পামহে অলপ পিছত। এতিয়ালৈকে পোৱা নাই। এইখিনি হ'ল আমাৰ সহগখিনি, আৰু এইখিনি হ'ল আমাৰ মূলকেইটা। এই মূলকেইটাত থকা এ বিৰ ভেলুখিনিয়ে আমাক কি কৰিব দিছে, ফাইণ্ড আউট কৰিব দিছে। এতিয়া চাবাচোন, নাও আমি এটা আইডেণ্টিটি পাইছিলোঁ। যোৱাটো ভিডিঅ'ত মই কৈ দিছিলোঁ যে যদি মূল তিনিটাক যোগ কৰোঁ, আলফা প্লাছ বিটা প্লাছ গামা, দেন কি পাওঁ আমি, মাইনাছ বি বাই এ পাওঁ। হয়, অৰ্থাৎ মাইনাছ বি মিনছ কি আছিলে, এক্স স্কুৱেৰৰ সহগ, এ মিনছ কি আছিলে, এক্স কিউবৰ সহগ। নিশ্চয় মনত আছে সকলোৰে। তাৰপিছত চাম মূল তিনিটা যোগফল। অলৰেডি মূল তিনিটা আমি পাই আছোঁ, তো মূল তিনিটা বহাই দিওঁ। প্ৰথমটো মূল আছিলে কি, আলফাৰ সলনি আহিব কি, এ মাইনাছ বি, প্লাছ আছে প্লাছ দিলোঁ। দেন বিটাৰ সলনি কি আহিব, এ বহালোঁ, প্লাছ গামাৰ সলনি কি আহিব, এ প্লাছ বি ইজ ইকুৱেল মাইনাছ বি মিনছ কি আছে, -3, এ মিনছ কি আছে, 1। এতিয়া চাবা, মাইনাছ বি প্লাছ বি আমি কি কৰিব পাৰোঁ, কেনচেল কৰিব পাৰোঁ। ইকুৱেল বস্তু, চাইনটো কি আছে, চিনটো কি আছে, বেলেগ বেলেগ আছে। চকে আমি কি কৰি দিব পাৰোঁ, কেনচেল কৰিব পাৰোঁ। এতিয়া পাম কি, এটা এ, দুটা এ, তিনিটা এ যোগ কৰি দিলে মই ক'লোৱে আনচাৰটো, তিনিটা এ পাই গ'লোঁ, অৰ্থাৎ 28 পালোঁ। এইপিনে কি পাই আছোঁ, মাইনাছ মাইনাছ কি হ'ব, +3
প্লাছ 3 যদি 1 ডিভাইড কৰোঁ কি পাম প্লাছ 3 পাম দেন আমাক লাগে কাৰ ভ্যালু এৰ ভ্যালু লাগে তো এ ইকুৱেল কি হ'ব 3 ডিভাইডেড বাই 3 তো 3 3 কেনসেল কৰি দিলে কি থাকিল 1 থাকিল দ্যাট মিন্স এৰ ভ্যালু আমি পালো এৰ ভ্যালু আমি পাই গলো যে আমাক লাগে কাৰ ভ্যালু আৰু বিৰ ভ্যালু এগেইন আকৌ আমি যদি মূল তিনিটাক এবাৰ কি কৰোঁ পূৰণ কৰোঁ আলফা ইনটু বিটা ইনটু গামা এইটোৰ সূত্ৰ পাই থৈ দিছিলো আলফা ইনটু বিটা ইনটু গামা ইজ ইকুৱেল কি আছিল আমাৰ মাইনাস ডি বাই এ আছিল তো মাইনাস ডি বাই এ মাইনাস তো মাইনাসে থাকিল ডি মিন্স কি আছিল ধ্ৰুৱক পদ আৰু এ মিন্স কি আছিল এক্স কিউবৰ সহগ হয় তে মূল তিনিটাক পূৰণ কৰিম মূল তিনিটা কি কি আছিল প্ৰথমটো আছিল এ মাইনাস বি আলফাৰ ভ্যালু আছিল এ মাইনাস বি ইনটু বিটাৰ ভ্যালু আছিল কি এ ইনটু গামাৰ ভ্যালু আছিল কি এ প্লাস বি ইজ ইকুৱেল মাইনাস তো মাইনাসে থাকিলে ডিৰ ভ্যালু কি পাই আছো আমি 8 এন্ড এৰ ভ্যালু কি পাই আছো আমি 1 বহাই দিলো এতিয়া চাবা এৰ ভ্যালু আমি অলৰেডি উলিয়াই থৈ দিছো এৰ ভ্যালু কিমান পাইছো আমি 1 পাইছো তো ইয়াত এ য'ত য'ত দেখি আছো আমি তাত কি বহাই যাম 1 বহাই যাম চাবা তোমালোকে এৰ ভ্যালু 1 বহাই দিলো মাইনাস বি ইনটু এৰ ভ্যালু ইয়াতো কি বহাই দিলো 1 ইনটু এৰ ভ্যালু ইয়াতো কি বহাই দিলো 1 ইজ ইকুৱেল কি হ'ব মাইনাস 8 ক যদি 1 এৰে হৰণ কৰো মাইনাস 8 এ পাম ঠিক আছে ইয়ালৈকে এতিয়া চাবা 1 এৰে আমি ইয়াক পূৰণ কৰি দিও 1 এৰে আমি এইটো পূৰণ কৰি দিও কিবা হলনি হ'ব নেকি একো হলনি নহয় কাৰণ 1 এৰে আমি যাকে পূৰণ নকৰো সেইটোৱে পাওঁ তো 1 টোক বাদ দিয়া এই দুটা কনসেপ্ট চোৱা এই দুটা কনসেপ্ট যদি আমি অকণমান গুৰুত্ব সহকাৰে চাওঁ তেতিয়া ইয়াতো এটা আমি কি বিচাৰি পাই আছো আইডেন্টিটি বা ফৰ্মুলা বিচাৰি পাই আছো কি ফৰ্মুলা a minus b into a plus b is equal কি আছিল a square minus b square হল ফৰ্মুলা এটা হি গল আমি ক্লাস 9 তে পাই আছো a minus b into a plus b is equal a square minus b square is equal কি দিয়া আছে minus 8 তে minus b square টো মই ৰাখি দিলো এই পিনে minus 8 আছিল minus 8 এ পাতিলো 1 তো কি কৰিম 1 square means কি পাম 1 এ পাম 1 তোক আমি পক্ষান্তৰ কৰো সাইড চেঞ্জ কৰি দিও প্লাস 1 তো গৈ ইফালে কি হৈ গল minus 1 minus b square থাকিল minus 8 minus 1 is equal কি হ'ব minus 9 then minus minus কি কৰি দিলো আমি ক্যান্সেল কৰি দিলো পালো কি b square equal 9 পাই গলো তে আমাক b square মান নালাগে নহয় লাগে কাৰ মান b ৰ মান লাগে তো আমি কি কৰিম b square ৰ বৰ্গমূল লম b square ৰ বৰ্গমূল ললে কি পালো b পালো এইফালে যদি বৰ্গমূল লৈছো এইফালেও লব লাগিল তো 9 ৰ বৰ্গমূল লম লোৱাৰ লগে লগে কি আহি গল বৰ্গমূল ললে সদায় কি চিন দিব লাগে প্লাস মাইনাস দিব লাগে কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত মাইনাস তো দৰকাৰ নাথাকে এটো কিয় নাথাকে কি নাথাকে হিবিলাক আমি পৰৱৰ্তী সময়ত যেতিয়া আমি সমান্তৰ প্ৰগতি নিচিনা লেসন পঢ়াম তেতিয়া তাত আমি কৈ দিম মাইনাস তো কিয় নালাগে এতিয়া বাৰু এৰিছো খুব বেছি সময় খৰচ নকৰো বৰ্গমূল ললো বৰ্গমূল লোৱাৰ লগে লগে আমি কি দিলো প্লাস মাইনাস চিন দিলো 9 ৰ বৰ্গমূল কি বুলি জানো 3 বুলি কাৰণ 3 দুটা যদি পূৰণ কৰো আমি কি পাও 9 পাও তো এতিয়া এৰ মানো পালো therefore a ইকুৱেল কি পাই গলো 1 পালো and b ইকুৱেল কি পালো প্লাস মাইনাস 3 পালো আশা কৰো নিশ্চয় বুজি পাইছা তোমালোকে অংকটো নোট ডাউন কৰিবা ধুনিয়াকে এবাৰ প্ৰেক্টিস কৰিবা মই যেনেকৈ জোৰ পৰা ষ্টাৰ্ট কৰিছো মই কোনো এটা লাইন স্কিপ কৰা নাই ইচ্ছা কৰিলে স্কিপ কৰি ফেলে বুজাব পাৰিলো হয় বা দীঘল হ'ব বুলি ভাবি ছুটিকে কৰি দেখাব পাৰিলো হয় কিন্তু মই বৰ্তমান হেইটো বিচাৰো না মই ছুটিকে অংক কৰো বা কৰি আহি আছো কৰি দিবও পাৰিলো হয় কিন্তু মই হেইটো বিচাৰা না মই বৰ্তমান বিচাৰিছো তোমালোকে কনসেপ্ট একেবাৰে ক্লিয়াৰ কৰা যেতিয়া কনসেপ্ট ক্লিয়াৰ কৰিবা ডেফিনেটলি তোমালোকৰ বলে এইটো ইয়াতে দেখোন আমি ফৰ্মুলাটো বিচাৰি পাই আছো এইটো লাইন কিয় লাগে ডাইৰেক্ট ফৰ্মুলাতে পাতি দিবা মই জানো হেইটো কথা গতিকে আমি ইমান কথা নাভাবো এতিয়া জাস্ট স্টেপ বাই স্টেপ বুজি লও যেতিয়া আমাৰ মগজুত সবখিনি আহি থাকিব সিনেমাৰ ৰিলৰ দৰেকে তেতিয়া আমি নিজে নিজে কি কৰি যাব পাৰিম ছুটি কৰি যাব পাৰিম তো ভাবিছো বুজি পাইছা নিশ্চয় অংকটো ইয়াৰ পিছত মই কৈছিলো দুটা অংক লৈ আহিছো আৰু এটা অংক লৈ আহিছো এইটো একেবাৰে
তোমালোকৰ মন ভাল লগাবলৈ লৈ আহিছোঁ নিশ্চয় বুজি পাবা এইটো কৰি দিলে আৰু এইটো অকণমান মই ক'ৰ পৰা উঠাইছোঁ আমাৰ বুকছত মেবি কুৱেশ্যন নম্বৰ 7 8ত এটা আছিলে উক্তি আৰু যুক্তি তাৰে মই উক্তি পাৰ্টটো লৈছোঁ উক্তি পাৰ্টটো মই ছল্ভ কৰি দিব খুজিছোঁ চোৱাচোন কি আছে যদি আলফা আৰু বিটা বহুপদ ৰাশি x² - 6x + pৰ দুটা শূন্য হয় যাতে আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ টুৱাইছ আলফা বিটা ইকুৱেল 40 তেন্তে পিৰ মান কি হ'ব নিৰ্ণয় কৰা তাতে পিৰ মানটো -1 বুলি কৈ দিছিলে উক্তিটোত কিন্তু মই কৈছোঁ যে পিৰ মান নিৰ্ণয় কৰা এনেই কুৱেশ্যনটো মই তেনেকৈ ছেট কৰি কিনে মই লিখি ৰাখিছোঁ চাওঁ বাৰু আমাক সলিউশন কৰিব তো ইয়াতো মই কি বুলি দিলোঁ ষ্টাৰ সলিউশন তোমালোকে মিলাই ল'বা নাম্বাৰিং কৰিবা আৰু যদি নাম্বাৰিং নকৰা কুৱেশ্যনটোৰ ওপৰত লিখি ল'বা কুৱেশ্যনটো গমেই পাবা কোনটো কুৱেশ্যনৰ কথা কৈছোঁ সলিউশনটো চালে তো তোমালোকে তেনেকৈ কুৱেশ্যনটো লিখি লৈ সলিউশনটো লিখিবা তেতিয়া তোমালোকৰ বেছি সুবিধা হ'ব যেতিয়া এক্সামৰ আগত তেতিয়া আৰু বুকছত বিচাৰি থাকিব নালাগে এতিয়া চাবা আমাক ইয়াত বহুপদ ৰাশিটো কি দিয়া আছে ইয়াত px ইকুৱেল বহুপদ ৰাশিটো x² - 6x + p x² - 6x + p ইয়াত বহুপদ ৰাশিটো দিয়া আছে এনেকৈ আৰু এই বহুপদ ৰাশিটোৰ মূল দুটা কি বুলি কৈছে আলফা আৰু বিটা বুলি কৈ দিছে ঠিক আছে এতিয়া আমি কি কৰোঁ ইয়াৰ পৰা a b c এর মান উলিয়াই লওঁ এর মান কি পাম x² হওক একো নাই মিন্স 1 পাম b এর মান কি পাম x এর হওক কি আছে -6 and c ইকুৱেল কি পাম ধ্ৰুৱক পদ কি আছে ইয়াত p আছে এই p টোৰে ভ্যালু উলিয়াব দিছে এই p টোৰ ভ্যালু কি হ'ব সেইটো আমাক উলিয়াব দিছে বা আমি সেইটোৱে জানিব গৈ আছো ঠিক আছে নাও আলফা প্লাস বিটা আমি ইয়াত কাৰ ভ্যালু উলিয়াই লম আলফা প্লাস বিটা মিন্স কি বুলি জানো -b/a বুলি জানো তোমালোকে এতিয়ালৈকে জনা হৈয়ে গলা চাগে তো মাইনাসটো মাইনাসে থাকিল b এর মান কি পাই আছো -6 পাই আছো দেন a এর মান কি পাই আছো 1 পাই আছো মান বহাই দিলো মাইনাসে মাইনাসে +6 +6 ক 1 এৰে ডিভাইড কৰিলো কি পাম +6 এ পাম ঠিক একেদৰে আমি কি কৰোঁ শূন্য দুটাক পূৰণ কৰোঁ জিৰ'জ দুটাক আমি কি কৰোঁ পূৰণ কৰোঁ তো পূৰণ কৰিলে কি পাওঁ আমি c/a পাওঁ c এর ভ্যালু কি আছে p আছে a এর ভ্যালু কি আছে 1 আছে 1 এৰে p ক ডিভাইড কৰিলে কি পাম p এ পাম হল আলফা প্লাস বিটাৰ মানো পালো আলফা ইনটু বিটাৰ মানো পালো এতিয়া আমাক কন্ডিশন এটা বান্ধি দিছিলে গিভেন দিয়া আছে এটা দিয়া আছে কি দিয়া আছে কন্ডিশন এটা দিয়া আছে যে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস টুৱাইছ আলফা বিটা ইজ ইকুৱেল 40 এইটো আমাক এটা কি দিয়া আছে কন্ডিশন বান্ধি দিয়া আছিল তে ইয়াত আমি আলফা প্লাস বিটাও দেখা পাইছো আলফা ইনটু বিটাও দেখা পাইছো তো দুইটাৰে ভ্যালু অলৰেডি আকৌ আমি উলিয়াই থৈ দিছো তো ভ্যালু কিটা আমি কি কৰো পুট কৰো আলফা প্লাস বিটা মিন্স কি পাইছিলো 6 আলফা প্লাস বিটাৰ ওপৰত কি আছে স্কয়ার আছে তো 6 এর উপরতো কি আহি গল স্কয়ার আহি গল মাইনাস টুৱাইছ আলফা বিটা 2 ইনটু আলফা বিটাৰ ভ্যালু কি পাইছিলো p পাইছিলো ইজ ইকুৱেল 40 লিখি দিলো মেবি ডাউট নাই খিনিত 6 স্কয়ার মিন্স কিমান 36 তো 36 টো খেপিনে নিম আমি এইপিনে নাপাতো আৰু থাকি গল কোনখিনি মাইনাস টুৱাইছ p থাকিল ইজ ইকুৱেল 40 আছিলে 40 লিখি ললো 6 স্কয়ার মিন্স কি কৈছিলো মই 36 প্লাস 36 টো এইপিনে আনিলো কি পাই গলো -36 মাইনাস টুৱাইছ p থাকিল 40 পৰা 36 মাইনাস কৰি দিলো কি পালো আমি 4 পালো তেমাক লাগে কাৰ ভ্যালু p এর ভ্যালু লাগে p এর ভ্যালু কি হ'ব 4 ডিভাইডেড বাই -2 2 ৰে 4 ক ক্যান্সেল কৰিলো কিমান টাইম যাব 2 টাইমস তে থাকিল কি মাইনাস আছে মাইনাস আৰু কি থাকিল 2 দ্যাট মিন্স p এর ভ্যালু কি পালো -2 কিন্তু আমাক উক্তিটোত মই কৈছো বুকছত দিয়া উক্তিটোত p এর ভ্যালু কি বুলি কৈছিলে -1 বুলি কৈছিলে তাৰ মানে উক্তিটো শুদ্ধ আছিল আমি শুদ্ধটো উলিয়াই ললো p এর ভ্যালু কি হ'ব -2 এক্সামত এইটো অংক হিচাপেও দি দিব পাৰে 2 মার্কস এটা দিব এইটো অংক কৰি দিলে এইটো অংক দি দিলে উঠাই তোমালোকে এইটো এনেকৈ কৰি দিব লাগিব p এর ভ্যালু পাই যাবা ঠিক আছে আশা কৰো অংকটো খুব সুন্দৰকৈ বুজি পাইছা
মই অকণমান সৰু কথা এটা পাওঁ আমি যে ক'লো এই কুৱেশ্যনটো পাতোঁতে যে পি এক্স ইকুৱেল বহুপদ ৰাশিটো আমাক কি দি আছে এক্স স্কুৱেৰ মাইনাছ 6x প্লাছ পি দি আছে য'ত শূন্য দুটা কি বুলি কৈছোঁ আলফা এণ্ড বিটা বুলি কৈছোঁ এতিয়া শূন্য শূন্য বুলি কিয় কৈ আছোঁ অকণমান যদি ক্লাছ 9লৈ ঘূৰি যাওঁ আমি শূন্য উলিয়াইছিলোঁ ক্লাছ 9ত শূন্য উলিয়াইছিলোঁ 2 নম্বৰ লেচনতে উলিয়াইছিলোঁ মই একজেক্টলি পাহৰিলোঁ কোনটো লেচনত আছিলে 2.2 মানত আছিলে 2.2ৰ 5 নম্বৰ অংকটো আছিলে চাগে তোমালোকে যদি 9ৰ বুকছটো আছে লগত চাব পাৰা তাতে আছিলে আমি শূন্য উলিয়াইছিলোঁ মিন্স কি আছিলে এক্সৰ ভেলু উলিয়াইছিলোঁ এক্সৰ ভেলু এনেকুৱা এটা ভেলু উলিয়াইছিলোঁ যিটো ভেলু যদি আমি বহুপদ ৰাশিটোত কি কৰোঁ বহাই দিওঁ এক্সৰ ঠাইত যদি বহাই দিওঁ তেতিয়া গোটেই বহুপদ ৰাশিটোৰ ভেলু কি পাই যাওঁ 0 পাই যাওঁ ইয়াতো আমি যে কৈছোঁ এই বহুপদ ৰাশিটোত শূন্য দুটা কি হ'ব বুলি কৈছোঁ আলফা এণ্ড বিটা হ'ব বুলি কৈছোঁ অৰ্থাৎ আলফা আৰু বিটাটো এনেকুৱা দুটা ভেলু যি দুটা ভেলুৰ যিকোনো এটা যদি আমি কি কৰোঁ এই বহুপদ ৰাশিটোত এক্সৰ ঠাইত যদি বহাই দিওঁ তেতিয়া কি পাব লাগিব আমি বহুপদ ৰাশিটোৰ ভেলু 0 পাব লাগিব আলফাটোও যদি বহাওঁ তেতিয়াও কি পাম বহুপদ ৰাশিটোৰ ভেলু 0 পাম যদি বিটাটোও বহাওঁ তেতিয়াও বহুপদ ৰাশিটোৰ ভেলু কি পাম আমি 0 পাম তোমালোকে চাবাচোন কেতিয়া আমাক বহুপদ ৰাশি এটাত দুটা শূন্য দিয়া থাকে সেই শূন্য দুটাৰ যিকোনো এটা লৈ কিনে এক্সৰ ঠাইত বহাই চাবাচোন 0 পোৱা নে নোপোৱা তো 9ত পাইছিলা 9ত কৰিছিলা যদি আৰু পাহৰিছা মই এনে এবাৰ মনত কৰাই দিলোঁ আৰু যদি মনত আছে খুব সুন্দৰ কথা আশা কৰোঁ আজি দুইটা অংকই ভাল পালা বুজি পালা যদি বুজি পাইছা ভাল লাগিছে তেন্তে আকৌ এবাৰ ক'ম লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইকেইটা নাপাহৰিবা এইকেইটা কৰিলেহে আমাৰ পেৰাডাইজ টিউটৰিয়েলছটো কি হ'ব স্প্ৰেড ক্ৰমান্বয়ে স্প্ৰেড হৈ গৈ থাকিব আৰু মোৰ উদ্দেশ্য সেইটোৱে যে মই কিবা এটা বুজাব আহিছোঁ যাতে সেইটো স্প্ৰেড হয় চবেই পায় সেইটো এটা মোৰ ইচ্ছা আছে গতিকে তোমালোকে সেই ইচ্ছাখিনিক ডেফিনেটলি সন্মান জনাবা বুলি আশা কৰি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ নমস্কাৰ